হাই ফ্ৰেণ্ডছ, ভালনে খবৰ? নতুন এটা মিনি ব্লগ লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। ৰাতিপুৱা উঠিয়ে সহা দুটা বাহিৰত উলিয়াই দিলোঁ। টাউনৰ ভিতৰত থাকি আমনি পাই না, বাহিৰত উলিয়াই দিলোঁ আৰু বাহিৰত সুন্দৰকৈ ডুবৰি বোন খাই আছে, দেখা পাইছেনে? তাৰপিছত চেণ্টাৰত গ'লোঁ, চেণ্টাৰত যি ক্লাছ আছে, ক্লাছ কৰিলোঁ, ক্লাছ কৰিতো ভোগ খালোঁ। দেখা পাইছেনে কি সুন্দৰকৈ ভাই ভনী আমি লগ হৈ ভোগ খালোঁ আৰু ভোগবিল খাবলৈ ইমান টেষ্টি হৈছে, সুন্দৰকৈ ভোগ চোগ খালোঁ। ভোগ চোগ খাই উঠি পাঠশালাত গ'লোঁ। পাঠশালাৰ নৰ্থ ইষ্ট ডাক্তৰত মেডিচিন ল'ব লগা আছে, মেডিচিন ল'লোঁ। সুন্দৰকৈ মেডিচিন লৈ আহিলোঁ। আহিলোঁ এখন আনিনি ফুডভিলা, এইখন আনিনি ফুডভিলা আপোনালোকক দেখাই দিলোঁ। দেখা পাইছেনে আনিনি ফুডভিলাখন সকলোৱে খাদ্য গ্ৰহণ কৰি আছে। আমাৰ পাটাচাৰকুচিৰ আগশাৰীৰ এখন দোকান ৰেষ্টুৰেণ্ট, চন্দন দাই হাই দিলাক আৰু ইয়াত সকলোৱে খাদ্য গ্ৰহণ কৰি আছে আৰু খাদ্য খাই উঠি এইটো চফা আছে, ইয়াতে বিশ্ৰাম ল'ব পাৰিব। ইয়াত সকলোবিলাকে আহিছে আৰু সুন্দৰকৈ আহাৰ গ্ৰহণ কৰি আছে। দেখা পাইছেনে দাদাহঁত কি সুন্দৰকৈ খাদ্য খাই আছে। এইটোৱে মিনি ব্লগ চোৱাৰ বাবে ধন্যবাদ।